নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ভিডিঅ'চিটোলৈ। তো আজি আমি আকৌ লৈ আহিছোঁ ক্লাছ 6 মেথছ ডেট ইজ চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 15ৰ কুৱেশ্যন নাম্বাৰ 1টো আজি আমি লৈ আহিছোঁ। তো আহক দেৰি নকৰাকৈ স্ক্ৰীনলৈ যাওঁ আৰু পটাপট কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। অ'কে, চাওঁ আহক কুৱেশ্যন নাম্বাৰ 1টো কি কৈছে আমাক। কুৱেশ্যন নাম্বাৰ 1টো দিছে পুট গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু or less than sign in the blank box. তো ইয়াৰে যিবিলাক বক্স আছে তাতে হয় আমাক গ্ৰেটাৰ দেন বহাব দিছে, হয় আমাক লেছ দেন বহাব দিছে, নাইবা আমাক বহাব দিছে কি ইকুৱেল সাইন বহাব দিছে। তো আহক লিখি যাওঁ একফালৰ পৰা। তো আমি আগতেও এনেকুৱা শিকিছিলো মেথছ বিলাক। ইয়াতে চাম আমি কোনটো নাম্বাৰ ডাঙৰ, কুৱেশ্যন নাম্বাৰ 1টোত চাম আমি কোনটো নাম্বাৰ ডাঙৰ। এটা টেকনিক আছিল যে ডিজিটছ বিলাক কাউন্ট কৰি কেনে আমি ওলাব পাৰিছো যে কোনটো সংখ্যা ডাঙৰ হয়। ইয়াতে কেইটা সংখ্যা আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা, ইয়াতে টোটাল 5টা সংখ্যা আছে। ইয়াতো কেইটা আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা, ইয়াতেও টোটাল 5টা সংখ্যা আছে, 5টা ডিজিটছ আছে। তো এইটো টেকনিকত আমি ওলাব নোৱাৰিম কাৰণ সমান সমান ডিজিটছ দিছে। ইয়াতে আমি ক'ব নোৱাৰিম যে কোনটো ডাঙৰ হয় কোনটো সৰু হয়। তেনেকুৱা ক্ষেত্ৰত কি কৰিম, আমি নাম্বাৰটো জানিব লাগিব যে নাম্বাৰটো কি দিছে। তাৰ কাৰণে আমি গম পাওঁ যে প্লেচ ভেলু চাৰ্ট আমি শিকিছিলো ইণ্ডিয়ান চিষ্টেম অফ নিউমাৰেশ্যনত। তাতে আপোনালোকে গৈ কিনে এবাৰ চাব পাৰে যদি ডাউট আছে এতিয়ালৈকে। ঠিক আছে, আই বটনত লিংকটো পাই যাব। আহক যদি আপোনালোকৰ ডাউট ক্লিয়াৰ আছে আমি কৰি যাওঁ এফালৰ পৰা। তো প্ৰথমে প্লেচ ভেলু বিলাক বহাই লওঁ ইয়াতে। এইটো হ'ব ওৱান্স, টেন্স, 100, তাৰপিছত আমাৰ কি হ'ব 1000 আৰু 10,000। তেনেহলে এইটো হ'ব আমাৰ 48,694 হৈ যাব। এইটো চাওঁ কি দিছে, ওৱান্স, টেন্স, 100, তাৰপিছত কি দিছে 1000 আৰু 10,000। এইটো কিমান হ'ব, এইটো হ'ব আমাৰ 38,000। তো এতিয়া আপোনালোকে মোক কওক কোনটো ডাঙৰ হ'ব, 38,000টো ডাঙৰ হ'ব না 48,000টো ডাঙৰ হ'ব। অবভিয়াছলি 48,000টো হ'ব আমাৰ ডাঙৰ। তেনেহলে আমি কি সাইন ইউজ কৰিম, তো এইটো হ'ব আমাৰ 38,640 লেছ দেন 48,694। এইটো আমি বহাইছো কি লেছ দেন চিম্বলটোৱে বহাইছো। আই থিংক এইটো আপোনালোকে বুজি পাইছে। আহক নেক্সটটো চাওঁ কি কৈছে। নেক্সটটো চাব, ৰেডি মই লিখি দিছো। নেক্সটটো চাব আপোনালোকে কি দিছে, আকৌ দিছে ওৱান্স, টেন্স, 100, তাৰপিছত দিছে আমাক কি 1000 আৰু 10,000। এইটো হ'ব আমাৰ 22,000। আকৌ সেম দিছে ইয়াতে ওৱান্স, টেন্স, 100, তাৰপিছত দিছে কি 1000 আৰু 10,000। ইয়াতে দিছে আমাক 20,000। এতিয়া মোক কওক কোনটো ডাঙৰ হ'ব, 20,643টো ডাঙৰ হ'ব না 22,000টো ডাঙৰ হ'ব। অবভিয়াছলি ডাঙৰ কোন হ'ব, 22,000টোৱে ডাঙৰ হ'ব। তেনেহলে আমি আকৌ এই সাইনটোৱে ব্যৱহাৰ কৰিম আৰু ইয়াতে কম যে 20,643 লেছ দেন 22,000 হ'ব। বুজি পাইছে? আহক নেক্সটটো চাওঁ। নেক্সটটো চাওঁ হওক কি দিছে। এই দুটা হৈ গ'ল। নেক্সটটো অলপ ডাঙৰ নাম্বাৰ দিছে। ঠিক আছে, তো চাওঁ ওৱান্স, টেন্স, 100, তাৰপিছত হ'ব আমাৰ 1000, তাৰপিছত হ'ব আমাৰ 1000, তাৰপিছত হ'ব 10,000, তাৰপিছত হ'ব আমাৰ লাখ। ইট উইল বি আৱাৰ 3 লাখ আৰু 100 হৈ যাব। ঠিক আছে, ইয়াতে চাওঁ কি দিছে। ইয়াতে দিছে ওৱান্স, টেন্স, 100, তাৰপিছত হ'ব আমাৰ 1000, 10,000, তাৰপিছত হ'ব আমাৰ লাখ। এইটো হ'ব আমাৰ 1 লাখ হৈ যাব। তেনেহলে মোক কওক কোনটো ডাঙৰ হ'ব, 3 লাখ ডাঙৰ হ'ব না 1 লাখ ডাঙৰ হ'ব। অবভিয়াছলি আমাৰ 3 লাখটোৱে ডাঙৰ হ'ব। তেনেহলে আকৌ সেই আগৰ নিচিনা সাইন আমি এইটো ব্যৱহাৰ কৰিম। তেনেহলে হ'ব 1,02,000 is less than 3,01,000। আহক নেক্সটটো চাওঁ। এইটো হল। এইবাৰ কি হ'ব আকৌ কাউন্ট কৰো, ওৱান্স, টেন্স, 100, তাৰপিছত হ'ব আমাৰ 1000, 10,000, তাৰপিছত হ'ব আমাৰ লাখ, 10 লাখ, তাৰপিছত হ'ব আমাৰ ক্ৰোৰ, 10 ক্ৰোৰ। তেনেহলে এইটো হ'ব আমাৰ 20 ক্ৰোৰ হৈ যাব। ইফালে চাওঁ কি দিছে, ওৱান্স, টেন্স, 100,
1000 10,000 ইফালে দিছে কি লাখ আৰু 10 লাখ এটো হৈ যাব 20 লাখ তো সব একফালে আছে 20 লাখ একফালে আছে 20 ক্ৰোৰ আপোনালোকে মোক কোনটো ডাঙৰ হ'ব অবিয়াসলি 20 ক্ৰোৰ টোৱে ডাঙৰ হ'ব তেনেহলে আকৌ এইটো সাইনে ব্যৱহাৰ হৈ থাকিব আহক তেনেহলে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো চাব আপোনালোকে কি কৈছে প্লেস ভ্যালু বিলাক বহাই যাও ones tens 100 1000 10,000 তাৰ পিছত হ'ব আমাৰ কি লাখ 10 লাখ তাৰ পিছত হ'ব আমাৰ কি ক্ৰোৰ তেনেহলে এটো হ'ব আমাৰ 2 ক্ৰোৰছত যাই পাল ইয়াতে চাও কি কৈছে ইয়াতে চাও আমি ones tens 100 তাৰ পিছত আহিব আমাৰ কি 1000 10,000 তাৰ পিছত আহিব আমাৰ কি লাখ 10 লাখ আৰু ইবাৰ আহিব আমাৰ 2 ক্ৰোৰ ইয়াতো আকৌ আহি পাল 2 ক্ৰোৰছত আহি পাল সব সেম আছে তো ইয়াতে আছে কি দুইটাৰে সেম আছে তো আমি ভালকে এতিয়া চাব লাগিব ঠিক আছে ইয়াতে আমি চাও কি দিছে তেনেহলে ইয়াতে দিছে 2 ক্ৰোৰ ইয়াতেও দিছে 2 ক্ৰোৰ এক্স্যাক্টলি সেম ইয়াতে দিছে 78 লাখ ইয়াতেও দিছে 78 লাখ এক্স্যাক্টলি সেম কোনো চেঞ্জ নাই ইয়াতে চাও ইয়াতে দিছে 56,000 আৰু ইয়াতে দিছে 40,000 তেনেহলে এতিয়া মোক কক 56 ডাঙৰ না 40 ডাঙৰ এটো ককচোন আপোনালোকে মোক যে 56 ডাঙৰ না 40 ডাঙৰ obviously কোন ডাঙৰ হ'ব 56 টো ডাঙৰ হ'ব আৰু এবাৰ সাইন টো উলটা হ'ব এবাৰ সাইন টো কেনেকা হ'ব এবাৰ সাইন টো এনেকা হ'ব কাৰণ 56,000 টো ডাঙৰ in comparison to 40,000 তো ঠিক আছে এটো আপোনালোকে লিখি লওক Last question how কি কৈছে last question to ones second ones tens 100 তাৰ পিছত দিছে আমাৰ 1000 10,000 তাৰ পিছত দিছে আমাৰ লাখ 10 লাখ তাৰ পিছত দিছে আমাৰ ক্ৰোৰ তেনেহলে এটো হ'ব আমাৰ 9 ক্ৰোৰত যাই পালে ঠিক আছে 9 ক্ৰোৰ তাৰ পিছত ইফালে চাও কি দিছে ইফালে দিছে ones tens 100 তাৰ পিছত ইফালে দিছে কি 1000 10,000 তাৰ পিছত ইফালে কি দিছে লাখ 10 লাখ আৰু ইবাৰ কি দিছে ইফালে ক্ৰোৰ দি দিছে তেনেহলে ইয়াতে দুটা ক্ৰোৰ আছে এটা আছে 8 ক্ৰোৰ আৰু এটা আছে কি 9 ক্ৰোৰ এতিয়া আপোনালোকে মোক কক 8 ক্ৰোৰ টো ডাঙৰ হ'ব না এই 9 ক্ৰোৰ টো ডাঙৰ হ'ব obviously 9 ক্ৰোৰ টো আমাৰ ডাঙৰ হ'ব তেনেহলে আমি কোনটো সাইন ব্যৱহাৰ কৰিম আমি সাইন টো ব্যৱহাৰ কৰিম এইটো যোনটো ডাঙৰ তাৰ ফালে আমি এইটো সাইন ইউজ কৰিম তো আশা কৰিছো আপোনালোকে বুজি পাইছে এইখিনি এবাৰ ধুনিয়াকে লিখি লওক কিবা ডাউট থাকিলে আৰু এবাৰ ভিডিওটো চাই ল'ব আশা কৰিছো কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ